Hi students, this is Learn the Skill. যেহেতু তোমাক কালি চিৰবলি ৰিজাল্ট দিলে এণ্ড বহুতে এটা মেইন ইছ্যু আহি আছে যে যিমান প্ৰভিজনে আনচাৰ কিটকৈ মাৰ্কছ ভাবিছিলোঁ তাতকৈ নাবাঢ়িলে ইনফেক্ট কমি গ'ল আৰু কিছুমানে এইটো কথা কৈছে যে ফাইনেল আনচাৰ কিউ যিহেতু ওলালে ফাইনেল আনচাৰ কিউ চালোঁ ফাইনেল আনচাৰ কিও মাৰ্ক আমি সেইকেইটাই ফিল আউট কৰিছোঁ কিন্তু আমাৰ মাৰ্কছটো কম আহিছে এনেকুৱা কিয় হৈছে তো মানে কিছুমানে মানে সেইটো কথা মানে হজম কৰিব পৰা নাই যে কিয় আমাৰ এনেকুৱা হৈছে তো সেইটো কথা তো সেইটো কাৰণে চোৱা বহুতো কাৰণ হ'ব পাৰে যদি তোমাৰ তুমি চাপ'জ 20 নম্বৰ অপশ্যনটো ভালকৈ ৰাউণ্ড নকৰিলা যদি ভালকৈ ৰাউণ্ড কৰা নাই তেনেহ'লে অফক'ৰ্ছ তোমাৰ OMRটো কম্পিউটাৰ ডিটেক্ট নহ'ব দেন তোমালোকে সেই মাৰ্কছটো নাপাবা ন এণ্ড OMR এজন টিচাৰে এজনকৈ নাচায় মানে তো কম্পিউটাৰত ভৰাই দিয়ে যি আহে সেইটোৱে আহে গতিকে সেইটো কথা তো তোমালোকে যদি 10-15 মাৰ্কছ কম পাইছা তেনেহ'লে সেইটো কোনো কথা নাই সেইটো কেতিয়াবা হয় মানে যে তোমালোকে লাষ্ট মমেণ্টৰ ৰাউণ্ডটো ভালকৈ নকৰিলা বা যদি তোমাৰ ৰাউণ্ডটোতকৈ ওলায়ো গ'ল বোলে ঘঁহাই ৰাউণ্ডটোতকৈ উলিয়াই দিলা তো তেতিয়াও ডিটেক্ট নকৰে ঠিক আছে মেচিনে তেতিয়াও ডিটেক্ট নকৰে তো তেনেকুৱা কিছুমান হয় এণ্ড কিছুমানে কৈছে যে মোৰ বহুত এটা প্ৰায় 50-60 মাৰ্কছৰ ডিফাৰেঞ্চ এটা আহিছে যিটো অফক'ৰ্ছ ময়ো জানো তুমিও জানা যে সেইটো নেক্সটটো ইম্পচিবল হয়নে যদি তুমি একো প্ৰব্লেম ভুল কৰা নাই তেনেহ'লে এইটো মিষ্টেক্স নহয় কাৰণ আগতেও আমি শুনা নাই তো তেওঁলোকৰ কাৰণে আষ্ট্ৰয়ে এটা ন'টিচ দিছে যে তেওঁলোকে ফটোকপিটো ল'ব পাৰে তো ন'টিচখন কি আহিছে আমি চাই লওঁ আহা who instead to obtain the photocopy of answer sheet যিসকলে তেওঁৰ ফটোকপিটো বিচাৰিছে OMR আনচাৰ শ্বীটত এপ্লাই কৰিব পাৰিব উইথ ₹300 বিফ'ৰ 29 মে 29 মেলৈকে সময় দিছে আৰু তাৰ আগতে অবটেইন কৰিব পাৰিব কিন্তু এটা কথা এই ন'টিচখনত এইটো কথা লিখি দিয়া নাই যে তুমি OMRখন পাই যাবা কিন্তু OMRখনত ওপৰত OMRখন চাপ'জ চালা তুমি তোমাৰ মতে চব ঠিক আছে কিন্তু তুমি কেনেকৈ চেলেঞ্জ কৰিবা সেইটো কথা কিন্তু আষ্ট্ৰয়ে লিখি দিয়া নাই গতিকে তুমি OMRখন পাবা বাট নিজৰ ছেটিছফেকশ্যন পাবা বাট ইমানটো নোপোৱা ঠিক আছে তো হেৰিখন কি কৰিব OMRখন তোমাৰ ঘৰত চেণ্ড কৰি দিব বাই স্পীড পোষ্ট ঠিক আছে তাৰপিছত পে'মেণ্ট মডটো কোনেও বুজি পোৱা নাই ঠিক আছে পে'মেণ্ট মডটো কিয় কোনেও বুজি পোৱা নাই এই পে'মেণ্ট মডটো বহুত আগতে আছিলে ঠিক আছে আজিকালি অনলাইন যুগ ফোনপে' গুগল পে' ইউজ কৰি চবেই পে'মেণ্ট কৰে বাট এই পে'মেণ্ট মডটো বহুত আগতে আছিলে আষ্ট্ৰয়ে সেই ট্ৰেণ্ডটো কিয় ফ'ল' কৰিছে ময়ো বুজি পোৱা নাই তো মানে তুমি এইটো পে'মেণ্ট মড কৰিবলৈ হ'লে তুমি কি কৰিব লাগিব তুমি তোমাৰ বেংকত যাব লাগিব বেংকক তুমি ক'ব লাগিব যে কথাটো বুজাই ক'বা যে আমি ড্ৰাফ্ট দি পইচা পঠিয়াব লাগে আষ্ট্ৰলে তো তেওঁলোকে কথাটো সুধিব ন যে কি কাক পঠিয়াব লাগে কেনেকৈ পঠিয়াব লাগে কোনটো ব্ৰাঞ্চক পঠিয়াব লাগে তো তোমালোকে কথাটো কৈ দিবা যে এনেকৈ আছিলে OMRখন আমাক লাগে গতিকে তাৰ কাৰণে ফিজ পে'মেণ্ট কৰিবলৈ ড্ৰাফ্ট দি পেলাই পইচা পঠিয়াবলৈ কৈছে তো তেওঁলোকে কি কৰিব এখন ধুনীয়াকৈ তেওঁলোকে নিজৰ বেংকৰ লেংগুৱেজত কিবা এপ্লিকেশ্যন বা কিবা এখন লিখি দিব কাগজ এখনত তো সেই কাগজখন তোমালোকক দি দিব ঠিক আছে সেই কাগজখন দি দিয়াৰ পিছত তুমি এখন এপ্লিকেশ্যন লিখিব লাগিব সেই এপ্লিকেশ্যনখন তলত তোমাৰ ৰোল নাম্বাৰটো ধুনীয়াকৈ লিখি দিব লাগিব নেম মেনশ্যন কৰিবলৈ কৈছে নে নাই কোৱা মই ধৰিব পৰা নাই মেবি লাগিব অ'কে মেবি লাগিব ৰোল নাম্বাৰটো মেনশ্যন কৰি নামটো মেনশ্যন কৰি যিটো বেংক ড্ৰাফ্ট আছিলে বেংকে যিটো ড্ৰাফ্ট দিছে তাৰ বেক চাইডে তোমাৰ নামটো লিখি দিবা নামটো লিখি দিয়াৰ পিছত সেই হেৰিখন এটেচ কৰি পেলাই আষ্ট্ৰক দি দিবা ঠিক আছে তো এটা কথা মই ধৰিব পৰা নাই ইয়াত এডমিটখনো লাগিব মেবি তো এডমিটখনো পাৰিলে এটেচ কৰি দিবা ঠিক আছে কিছুমান ক্ষেত্ৰত মানে কি হয় এতিয়া তোমাৰ হেৰিটো চাপ'জ ৰোল নাম্বাৰটো মই জানো তুমি মই একেলগে বহিছিলোঁ বা চিনি পাওঁ তুমি মোক কৈছিলা ময়ো তোমাৰ সেইখন এপ্লাই কৰি দিব পাৰোঁ ঠিক আছে গতিকে কিবা এটা প্ৰুফ হিচাপেতো লাগে ন গতিকে এডমিট কাৰ্ডখন পাৰিলে এটেচ কৰি দিবা কোৱা নাই যদিও কোনো প্ৰব্লেম নাই এটেচ কৰি পেলাই স্পীড পোষ্টত 29 মে আগত পোৱাকৈ দিবা ঠিক আছে 29 মে আগত পোৱাকৈ মানে তুমি 24 তাৰিখৰ ভিতৰত পষ্ট কৰিবলৈ ট্ৰাই কৰিবা ঠিক আছে কাৰণ গুৱাহাটী যাব ন
তাত যিটো এড্ৰেছ দিয়া আছে সেই এড্ৰেছটোত প'ষ্ট কৰি দিবা আছটো, ঠিক আছে। যদি পোৱা নাই গুগলত চাই ল'বা, দেন সেইটো তেওঁলোকে পাব। তেওঁলোকে পোৱাৰ পিছত তোমাৰ OMR এখন, ৰিয়েল OMR এখন পঠিয়াই নিদিয়ে, সেইটো এটা জেৰক্স কৰিব, জেৰক্স কৰি পেলাই তোমালোকৰ ঘৰলৈ পঠিয়াই দিব, ঠিক আছে। তো সেইটোৱে প্ৰচেছ। ময়ো ধৰিব পৰা নাই কিয় ইমান দীঘলীয়া গৈছে। তাতকৈ অনলাইন এপ্লাই কৰিবলৈ ক'ব লাগিছিলে, দেন অনলাইন পে'মেণ্ট ক'ব লাগিছিলে, দেন অনলাইনে ফটোকপিটো পঠিয়াই দিব পাৰিলেহেঁতেন। বাট ইমান কিয় দীঘলীয়া কৰিছে ময়ো বুজি পোৱা নাই। তো সেইটো কথা। তো আশা কৰিছোঁ ভিডিঅ'টোত মই বুজাবলৈ সক্ষম হ'লোঁ। যদি তোমালোকে কিবা বুজি পোৱা নাই মোক মেইলত সুধিব পাৰা আৰু কমেণ্ট ছেকশ্যনতো সুধিব পাৰা। তোমালোকৰ এইকেইদিন কমেণ্টটো খুব বেছি আহি আছে, গতিকে মই কিছুমানক ৰিপ্লাই মেবি কৰিব পৰা নাই, গতিকে সেইটো বেয়া নাপাবা। তোমালোকে যদি কিবা কুৱেশ্যন সুধিব আছে মোক ছেকেণ্ড টাইম আকৌ সুধি দিবা, ঠিক আছে। তো মই ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। থেংক ইউ ছ' মাছ।